আমি এপিডিচিএলৰ কুৱেশ্যন পেপাৰ যিখন AEGC কণ্ডাক্ট কৰিছিল জুনিয়ৰ মেনেজাৰ সেই কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিছোঁ ইতিমধ্যে মই 20টা কুৱেশ্যন পাৰ্ট 1 ডিছকাছ কৰিছোঁ যদি আপোনালোকে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই প্লিজ মোৰ প্লেলিষ্টত গৈ ভিজিট কৰক আৰু তাতে আপোনালোকে আগৰ যিকেইটা 20টা কুৱেশ্যন সেইকেইটা আপোনালোকে দেখা পাব যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে দেন প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আজি আমি কুৱেশ্যন নম্বৰ 21 পৰা ডিছকাছ কৰিম তাৰ আগতে কৈ থৈছোঁ আপোনালোকে যদি বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ্ছ টেকনিকেল লাইনৰ বিশেষকৈ চিভিলৰ লাগে দেন কমেণ্ট ছেকশ্যনত জনাব নহ'লে বা মই ডেছক্ৰিপশ্যনত এটা টেলিগ্ৰাম লিংক দিম চ' টেলিগ্ৰাম লিংকটোত ডেছক্ৰিপশ্যনৰ যোগেদি ডেছক্ৰিপশ্যনৰ থ্ৰুদি আপুনি গৈ পেলাই জইন হ'ব পাৰে চ' ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব তাত এটা টেলিগ্ৰাম লিংকো আছে তো আমাৰ কুৱেশ্যন নম্বৰ 21ত দিছে দ্য মেক্সিমাম ইৰিগেশ্যন ৰিকুৱাৰ্ড ফৰ এ ৰাইচ ক্ৰপ ইজ এক্সিবিট বাই ইটছ এতিয়া এই কুৱেশ্যনটোৰ কাৰণে মেক্সিমাম কি হ'ব পাৰে সুধি আছে okay so the first thing is what do you mean by duty so আমি জানিব লাগিব প্ৰথমতে duty কি হয় মনত ৰাখিব duty is nothing but it is defined as the relations between the area of land irrigated and the quantity of water needed to supply for the growing of crops so eto basically ami cubic per hectare per cubic ami duty measure কৰো hectare per cubic কেতিয়াবা duty unit আহি যায় hectare per cubic তো মনত ৰাখিব কেতিয়াবা unit সুধি দিয়ে hectare per cubic আৰু delta to basically the depth okay delta is the total depth of water okay total depth of water required by crop over an irrigated land hetu আমি কওঁ delta so delta option কেতিয়া হ'ব নোৱাৰে আমাক সুধিছে irrigation requirement আমাক হাইটৰ কথা সোধা নাই আৰু maximum minimum এটোটো কি দিলে অপচনটো কমপ্লিটলি ভুল হয় so maximum minimum তেনেকে তো আমি ক'ব নোৱাৰো so আমাৰ দুটা অপচন বাকি আছে minimum duty value and maximum duty value so duty সদায় minimum duty value আমি irrigation requirement সদায় আমি minimum duty value কৰিব যাওঁ okay we always try minimum duty value for the maximum irrigation requirement okay next আমাক সুধিছে the important watering of the crops is usually ইয়াতে গুটেই তিনটা চাৰিটা টাৰ্মৰ বিষয়ে আপোনালোকে জানিব লাগিব কি কি হয় এতিয়া সব পাইলো ওয়াটারিং বুলি কৈছে সো পাইলো ওয়াটারিং তো কি হয় আসলতে যেতিয়া আমি কিবা এটা শস্য যেতিয়া আমি ফিল্ডত দিও তো তেতিয়া কি হয় প্ৰথম এটা আমি ওয়াটারিং কৰো ইট ইজ ডিফাইন্ড এজ দ্য ওয়াটারিং ডান prior to the sowing of the crops মানে ক্ৰপস তো আমি ফিল্ডত দিয়াৰ আগতেই যিখিনি ওয়াটাৰ কৰো সাপোজ আমি সাপোজ ধান খেতি কৰিব লৈছো প্ৰথমতে আমি যেটো হাল বোৱা প্ৰসেস সেই সময়ত যদি আমি অলপ পানী এড কৰো বা সেই সময়ত আমি খেতিত যিখিনি ইৰিগেশন লাগে বা যিখিনি পানী লাগে বিফোৰ আমি কঠিয়া ৰোৱাৰ আগত যিখিনি পানী লাগে বেসিক্যালি সেই পানীখিনিক আমি কি বুলি কম পাইলো ওয়াটারিং হেতু কি হয় আফটাৰ sowing of the crops বিলাক sowing হোৱাৰ আগতে আমি বা crops বিলাক দিয়াৰ আগতে আমি যিখিনি ওয়াটারিং কৰো that is known as pilo watering okay so pilo watering to হৈছে হেতু ওয়াটাৰৰ কথা যেটো sowing ৰ আগত আছে এতিয়া আমাক কৈছে ফাৰ্স্ট ইম্পৰ্টেন্ট watering of the crops মানে sowing হোৱাৰ পিছত after giving the first watering applied after the plants have grown few centimeters so অলপ যেতি plant বিলাক অলপ ডাঙৰ হৈছে তেতিয়া আমি যেটো প্ৰথম water crops লবলে drain কৰে that is known as core watering মনত ৰাখিব core watering is আৰু crop watering is basically it is a combination of pile watering and core watering যদি আমি গুটেই বস্তু accumulate কৰি কওঁ যে core watering plus pile watering then pale watering আৰু core watering দুইটা মিলি যেটো হয় এটা হৈছে crop watering আৰু pore watering বুলি কোনো অপচনই নাই it is in completely wrong options এটো কনফিউজনৰ কাৰণে দিছে সো আমাৰ কারেক্ট आंसर হ'ব core watering যদি আমাক খুদে যে the watering which is prior to the sowing of the crops then we will go for pile watering so it is sometimes confusion হৈ যাব পাৰে so sometimes confusion হৈ যাব পাৰে so মন ৰাখিব যদি আমাক খুদে যে ফাস্ট ওয়াটারিং লাগে তেতিয়া আমি কোর ওয়াটারিং অপশনটো যাম আৰু যদি আমাক খুদে নহয় কি আমাক বিফোর সোইং লাগে তেতিয়া আমি পাইলো ওয়াটারিং অপশনটো যাম ওকে এতিয়ালৈকে যদি মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোক জয়েন হোৱা নাই দেন প্লিজ জয়েন হ'ব পাৰে মোৰ ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে মই বিভিন্ন ধৰণৰ ভিডিঅ'ৰ আপডেট আৰু লগতে কুৱেশ্যন পেপাৰৰ আপডেটো তাতে দিম
So question number 23 আমাক সুধিছে fluid changes its volume under external pressure. External pressure ত যেতিয়া fluid এ নিজৰ volume টো চেঞ্জ কৰে তেতিয়া আমি কি বুলি কওঁ এইটো আমাক সুধিছে so plasticity টো যদি আপুনি চাই plasticity is basically it is a property of the soil okay soil or নিজৰ property হেতু আমি plasticity test কৰো কেনেকে আমি plasticity test কৰিবলৈ আমি Atravac এটা মেথড ইউজ কৰো যত আমি কি কৰো এটা ঠিক suppose it is a apparatus আৰু ইয়াতে আমি soil অলপ লওঁ আৰু soilৰ মাজত এটা ফাক ৰাখো okay এই ফাকটো আমি কি কৰো number of blows দিও okay so তেতিয়া কি হয় এই ফাকটো fill up হৈ যায় okay so তেতিয়া যেটো ভ্যালু আমাক আহে হেতু আমি প্লাস্টিসিটি বুলি কওঁ প্লাস্টিসিটি ইজ বেসিক্যালি দা সয়েল টু যে কিমান প্লাস্টিক নেচাৰৰ হয় হেতুক আমি ৰিফ্লেক্ট কৰিবলৈ প্লাস্টিসিটি অবটেইন কৰো আৰু ভিস্কোসিটি তো জানে ভিস্কোসিটি ইজ লেয়াৰ বাই লেয়াৰ এটা লেয়াৰৰ ৰেসপেক্টত আনটো লেয়াৰৰ যেটো ৰিলেটিভ মুভমেন্ট হেতুৰ ওপৰত বেসিস কৰি ভিস্কোসিটি তো আহে সো ইমপ্ৰেশন বুলি তো তেনেকা কোনো কথাই নাই সো কম্প্ৰেছিবিলিটি ইজ বেসিক্যালি কেনেকা হয় ওপৰৰ পৰা আমি কম্প্ৰেছ কৰো that's why volume will change because of external pressure so it is on compressibility is the correct answer question number 24 to this a hydraulic structure is designed to withstand strain so hydraulic structure এটা যদি আমি ডিজাইন কৰো তাৰ CPS force তো আমি কনসিডাৰ কৰিব লাগিব hydraulic jam hydraulic pressure এই গুটেই তিনটা যদি আমাৰ সেফ হয় then we will go for hydraulic structure so option 4 is the correct answer then আমাক দিছে the water content of a soil sample can be so এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওয়াটাৰ কন্টেন্ট তো আমি কি বুলি কওঁ আমি যদি চাও ওয়াটাৰ কন্টেন্টৰ ফৰ্মুলা তো so weight of water with respect to weight of solids right so water content of formula to is weight of water okay weight of water with respect to weight of solids right so এতিয়া আমাক সুধিছে তলৰ কোনটো অপচন হ'ব পাৰে yes কেতিয়াবা এনেকুৱা হৈ যায় কি suppose it is a container ইয়াতে আমাৰ soil একেবাৰে negligible quantity আছে আৰু completely water এ full হৈ আছে তেতিয়া কি হ'ব weight of water value to যদি আমাৰ 100 kg হয় soil একেবাৰে কম আছে তো soil আমাৰ 5 kg আছে তো আমাৰ কি হ'ল 5 এ 100 কি হৈ গ'ল 20 মানে water content to আমাৰ কি হয় 0 তকে ডাঙৰ হ'ব পাৰে okay 0 কেতিয়া হ'ব যেতিয়া soil to dry হৈ যাব weight of water equal to 0 so it can be greater than 0 okay it can be greater than 0 is the correct option next আমাৰ soil structure exhibit in silty soil মনত ৰাখিব single grain silty soil বিলাক যদি আপোনালোকে চাই ইহঁতৰ গ্ৰেইন বিলাক পাই similar type হয় that means it is a single grain soil okay then আমাক সুধিছে fine grain soil have maximum particle size common question so maximum যদি খুদে 0.002 mm or 2 micron and minimum যদি খুদে then it is 75 micron then question number 28 a saturated clay sample undergoes an undrained triaxial compression test at a cell pressure of 100 km our cell pressure to dia ase cu is given as 100 okay this is basically the cell pressure to kami denote koru basically sigma 3 okay sigma 3 is equal to 100 kilonewton per meter square it is given then deviatory stress is basically nothing but sigma d okay sigma d to amak dia ase 200 amak khudise cohesion or value to ki hobo what is the value of cohesion okay cohesion or value to amak khudi ase so cohesion is nothing but c is nothing but sigma d minus sigma 3 right so we'll get sigma d value to kiman 200 sigma 3 value to kiman 100 so we'll get 100 is the value of cohesion okay so option c is the correct answer next among the unit of coefficient of consolidation mone rakhibo coefficient of consolidation unit to is centimeter per second for a Darcy slope to be valid flow has to be laminar and Rayleigh number should be less than so Rayleigh number to hoday 1 or ke less hobo for Darcy slope mone rakhibo for Darcy slope to ami valid hobole
তাৰ যেটো ৰেনন নম্বৰ হেতু বহুত কম হ'ব লাগে সো 1 নেক্সট আমাক দিছে কুইকসেন্ট কন্ডিশন অফ কোর্স পাই দিছে কে ইফেক্টিভ প্ৰেসাৰ যেতিয়া 0 হৈ যায় কুইকসেন্ট মানে আপুনি সপোজ এখিনি সয়েল আছে ইয়াতে আৰু তাত আপওয়ার্ড সিপেস হৈছে এনেকে আপওয়ার্ড ফোর্স লাগি আছে তো আপওয়ার্ড ফোর্স লগাৰ সময়ত এটা সময়ত এনেকুৱা হৈ যায় কি ইয়াৰ যেটো ইফেক্টিভ স্ট্ৰেস that means sigma minus u that is the effective stress this equal to 0 যেতিয়া হৈ যায় তেতিয়া কি হয় soilৰ shear strength to negligible হৈ যায় that condition is known as quicksand condition so effective pressure reduced to 0 আৰু মনত ৰাখিব quicksand conditionৰ কাৰণে এটা ফৰ্মুলা থাকে g - 1 plus 1 plus c this is the formula for quicksand condition কেতিয়াবা সুধি দিয়ে next in question number 32 সুধিছে the main purpose of providing camber মনত ৰাখিব pipe camber main purpose to হৈছে to collect storm water আৰু কেতিয়াবা সুধি দিয়ে main purpose of this one super elevation main purpose is to counteract the centrifugal forces আৰু হেতু কি হয় horizontal cover basically use কৰা হয় okay so camber কাৰণে storm water collect কৰা use কৰা next among is the stopping side distance for vehicle moving 40 km/h having a coefficient of friction is 0.4 friction value to amak dia ase friction value is let's see friction value to amak dia ase friction value is given as 0.4 then the logot amak dia ase the stopping side distance of the vehicle ssd dia ase 45 km stopping side distance amak uliaba lage ssd is equal to what amak v dia ase 45 km per hour 45 km per hour so velocity amak dia friction value dia ase velocity amak dia ase aru kiba component dise niki nai dia okay so ami simply the formula we will use as 0.278 vt plus half of or v square of 254f that is the formula for 0.27 vt plus v square 254f this is the formula is nothing but the formula for SSD okay so I know the value of v I know the value of f and I will assume t as a 2.5 second which is generally assumed for SSD the reaction time of the driver so we will basically get 0.278 okay what is the value of v value to is 45 a 0.278 to ki karone aise karon ami kilometer per hour ot kori asu t value to ami assume korisu reaction time of driver 2.5 plus v square value to ami assume korisu v square value to amak dia ase 45 square then 45 square and 254 f or value to amar hoy jabo so আপোনালোকে যদি ক্যালকুলেটৰ আছে ক্যালকুলেট কৰি চাওক বা ম্যানুয়ালি যদি আপুনি কৰিব লাগিব এক্সামত because ক্যালকুলেটৰ এলাও নহয় so আপোনাৰ এটা যদি সলভ কৰে will get 254 into 0.4 will get around 51 okay will get around 51 meter okay 51 meter so I think you got the answer so 51 option 4 is the correct answer next আৰু এটা ইজি কোৱেশ্চন হৈছে যেটো আমি নিউমেৰিকেলত ইউজ কৰিছিলো যে SSD কাৰণে আমি নৰমালি 2.5 সেকেন্ড ৰিঅ্যাকশন টাইমটো কনসিডাৰ কৰো আৰু যদি আমাৰ ওভাৰটেকিং ডিসটেন্স হলে তেতিয়াও আমি 2 সেকেন্ড আমি কনসিডাৰ কৰো ওভাৰটেকিং কৰিবলৈ বাট ৰিঅ্যাকশন টাইমৰ কাৰণে 2.5 সেকেন্ড হ'ব মানে SSD কাৰণে নেক্সট আমাক দিছে the basic requirement of alignment টো সদায় শৰ্ট হ'ব লাগিব ইজি হ'ব লাগিব সেফ হ'ব লাগিব মানে এই উপৰোক্ত চাৰিটা অপচনই কাৰেক্ট হয় ইটস ভেৰি ইজি কোৱেশ্চন Next, amako dise an intelligent driver who consume alcohol will have a chance of
সো যদি কোনোবা এজন মানুহে এলকহল কনজিউম কৰে তেতিয়াহ'লে সেই ড্ৰাইভাৰজনৰ ইফিচিয়েঞ্চিটো কি হ'ব বা তাৰ লগত কি ফেক্টৰ একচুৱেলি ডিপেণ্ড কৰিব ইনক্ৰিজ দ্য এলাৰ্টনেছ সেইটো কেতিয়াও নহয় যেতিয়া আমাৰ ড্ৰাইভাৰ এজনে এলকহল কনজিউম কৰে তাৰ নাৰ্ভবিলাক যথেষ্ট পৰিমাণে কাম নকৰা হয় চ' এলাৰ্টনেছ বাঢ়িব নোৱাৰে ৰেডাৰ ডিক্ৰিজ দ্য এলাৰ্টনেছ ইনক্ৰিজ দ্য ৰিয়েকশ্যন টাইম ইনক্ৰিজ দ্য ৰিয়েকশ্যন টাইম য়েছ কি হ'ব তেওঁ লেটলি ৰিয়েকশ্যন কৰিব ছাপ'জ ব্ৰেক মাৰিব লাগে তেওঁ অলপ সময়ৰ পিছতহে গম পাব যে ব্ৰেক মাৰিব লাগে চ' তেওঁৰ ৰিয়েকশ্যন টাইমটো বাঢ়ি যাব ইনক্ৰিজ ইন স্পীডটো চব ড্ৰাইভাৰে যে বঢ়াব সেইটো আপুনি ক'ব নোৱাৰে কিছুমানে হয়তো স্পীডটো কমাবও পাৰে চ' ইট ইজ নট এ পাৰ্টিকুলাৰ ফেক্টৰ ইনক্ৰিজ ইন জাজমেণ্টটোতো কেতিয়াও বঢ়াব নোৱাৰে বিকজ হি ইজ এন এলকহলিক পাৰ্চন চ' কি হ'ব ইনক্ৰিজ ইন ৰিয়েকশ্যন টাইম মানে আমি ৰিয়েকশ্যন টাইমটো কৈছোঁ বহুত দেৰি মূৰতহে ৰিয়েক্ট কৰিব অ'কে চ' মনত ৰাখিব নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 37 হৈছে হাউ মেনি টাইপছ অফ ছেকশ্যন ৰিয়েল ছেকশ্যন 3 টাইপৰ আছে ওৱান ইজ টি ছেকশ্যন আই ছেকশ্যন তেনেকৈ তিনিটা আমাৰ ছেকশ্যনছ আছে মনত ৰাখিব এনস্কোপ ইজ ইউজ টু মেজাৰ পায়ে সুধি থাকে এনস্কোপ ইজ ইউজ টু মেজাৰ স্পট স্পীডছ হুইচ অফ দ্য ফলোইং ইজ ডাইভাৰ্টিং দ্য ৰুলিং ষ্টক ডাইভাৰ্ট কৰে টাৰ্ণ আউটে মনত ৰাখিব কুৱেশ্যন নম্বৰ 40 হৈছে দ্য কণ্ট্ৰল লাইন কেন ক্ৰছ ওৱান আনাডাৰ অন দ্য মেপ ইন কেছ অফ চ' অভাৰহেঙিং ক্লিফত কি হয় কণ্ট্ৰল লাইনবিলাক ওৱান আনাডাৰ এনেকৈ ক্ৰছ হয় আৰু কেতিয়াবা সুধে ভাৰ্টিকেল ক্লিফত কি হয় ভাৰ্টিকেল ক্লিফত বেচিকেলি কণ্ট্ৰল লাইনছবিলাকে ইণ্টাৰচেক্ট কৰে যদি কণ্ট্ৰল লাইনবিলাকে ইণ্টাৰচেক্ট কৰে দেন ইট ইজ এ ভাৰ্টিকেল ক্লিফ যদি ইহঁতে ক্ৰছ কৰি পাছ হৈ যায় দেন ইট ইজ এ অভাৰহেংগিং ক্লিফ মনত ৰাখিব চ' দিছ অল আৰ দ্য 20 কুৱেশ্যনছ ফৰ দিছ পেপাৰ that is APDC JM Civil Engineering paper which is held in 25 January. So if you like my videos then please like and subscribe my videos, share with friends and also join the Telegram channel which is provided in the description box. So thank you. Bye bye.